এতিয়া ভোজ ভাত কোনে কি খাব, ক'ত নাখাব, হোটেলত কি খাব, ঘৰত কি খাব, কি পিন্ধিব। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই এইকেইদিন এইবিলাক কৈ আছিল। অখিল গগৈ আকৌ খুব জোৰে জোৰে চিঞৰি আছিল, মই খামেই গাহৰিৰ মাংস, অমক সম্প্ৰদায়ে অমক খাবই, এই চব কথা কৈ আছিল। আমি লাজ পাই আছিলোঁ। মই ভাবোঁ এই সময়ত সংখ্যালঘু জনতাৰ, অসমৰ খ্ৰীষ্টান সংখ্যালঘু হওক আৰু মুছলিম সংখ্যালঘুৱেই হওক, সেইসকলৰ সমস্যা খোৱা বোৱা নহয়। খোৱা বোৱা, পিন্ধা উৰা, কোনে কি খাব, কোন সম্প্ৰদায়ে খাব, সেই মানুহৰ ওপৰত এৰিব লাগে। সংবিধান প্ৰদত্ত অধিকাৰ অসমীয়া জনতা সেইখিনি নিজে নিজে কৰিব। প্ৰথমতে কেবিনেটৰ এই সিদ্ধান্তটোক মই বিৰোধ কৰিছোঁ। কিন্তু আজি এই যিটো সিদ্ধান্ত লৈছে, এই সিদ্ধান্তটো আজি ৰকিবুল হুছেইনৰ কাৰণেই হ'ল। যোৱা উপনিৰ্বাচনত তেখেতৰ আজি বিজেপি কৰা মানুহে গোমাংস খাইছে, সেইটো লৈ ইমান হল্লা চিল্লা কৰিব নালাগিছিল। ৰকিবুল হুছেইন চাহাবে ইমান হল্লা চিল্লা কৰিব কোৱা উচিত হোৱা নাই। মুছলমানসকলৰতো সামাজিক অনুষ্ঠান হওঁতে গোমাংসটো ব্যৱহাৰ কৰেই, এইটো কৰে। কিন্তু এতিয়া চৰকাৰৰ যিটো আইন হৈছে এইটো মানিব লাগিব। গতিকে মানে আজি ৰকিবুল হুছেইনৰ কাৰণে এইটো সিদ্ধান্ত গভৰ্ণমেণ্টে যে লৈছে, ৰকিবুল হুছেইনে ইয়াৰ জবাব দিব পাৰিবনে? যে গো মাংস লৈ পেলাই যিটো ৰাজনীতি যোৱা উপনিৰ্বাচনত তেখেতে কৰিলে, সঁচা অৰ্থত ক'বলৈ গ'লে আজি এই কথাটো যদি প্ৰসংগটো ভূপেন বৰাই আৰু ৰকিবুল হুছেইনে আজি নানিলে হয়, হয়তো আজি অসম চৰকাৰে এই কেবিনেটত এই সিদ্ধান্ত নলে হ'লে। কিন্তু ইয়াৰ কনচিকুৱেঞ্চ যিটো হ'ব, ইয়াৰ ফলটো কিন্তু ৰকিবুল হুছেইনেও ভুগিব লাগিব, ভূপেন বৰাইও ভুগিব লাগিব। অসমৰ টু থাৰ্ড মানে আপোনাৰ প্ৰায় 1 কোটি মুছলমান মানুহে বসবাস কৰে। আজি এখেতসকলৰ চেণ্টিমেণ্টত এইটো লাগিব যে উপনিৰ্বাচনত নিজৰ ল'ৰাক জিকাবৰ কাৰণে গৈ আজি বিজেপিৰ উত্থান দেখি পেলাই গোমাংস খাইছে, এইটো লৈ ইমান হুলস্থুল কৰিব নালাগিছিল।